10 বছৰ বয়সতেই ফটা চিটা কাপোৰ পিন্ধি ঘৰৰ পৰা ভাগি গৈছিল ল'ৰাজন। তাৰ 15 বছৰৰ পিছত অৰ্থাৎ যেতিয়া যুৱকজনৰ 25 বছৰ সম্পূৰ্ণ হৈছিল তেতিয়া সেই 10 বছৰতেই ঘৰৰ পৰা ভাগি যোৱা ল'ৰাজন উভতি আহিছিল নিজৰ ঘৰখনলৈ। 25 বছৰ বয়সত উভতি অহা সেই ল'ৰাজনক ওচৰৰ ঘৰৰ মানুহে দেখি হতবাক হৈ ৰৈ গৈছিল। কাৰণ ফটা পুৰণা কাপোৰ পিন্ধি ঘৰৰ পৰা ভাগি যোৱা ল'ৰাজনে চুট বুট পিন্ধি বিলাসী গাড়ী লৈ ঘৰলৈ উভতি আহিছিল। ল'ৰাজনৰ লগত তেতিয়া অসংখ্য গাড়ী আহিছিল ঘৰখনলৈ। ল'ৰাজনৰ আগে পিছে আছিল বডিগাৰ্ড। ল'ৰাজনক সেই অৱস্থাত দেখি ঘৰৰ মানুহে চিনিয়েই পোৱা নাছিল। কিন্তু যেতিয়া নিজৰ পৰিচয় ল'ৰাজনে ঘৰৰ মানুহক দিলে তেতিয়া সকলোৱে উচুপি কান্দিবলৈ ধৰিলে। ল'ৰাজনক সাৱটি ধৰি সকলোৱে কেৱল কান্দিছে। এই 10 বছৰীয়া ল'ৰাজনৰ আচল কাহিনী জানিলে আপুনিও হতবাক হ'ব। কিয় 10 বছৰ বয়সতেই ল'ৰাজন ফটাচিটা কাপোৰ পিন্ধি ঘৰৰ পৰা ওলাই গৈছিল আৰু 15টা বছৰত এই ল'ৰাজনৰ সৈতে এনেকুৱা কি চমৎকাৰ হ'ল যাৰ বাবে ল'ৰাজনৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। এই ভিডিঅ'টোত সেই ল'ৰাজনৰ সম্পূৰ্ণ কাহিনী আমি আপোনাক জনাম। আচল কাহিনীটো জানিলে আপুনিও আজি হতবাক হৈ পৰিব। এই কাহিনীটো ৰাজস্থানৰ এখন গাঁৱৰ। গাঁওখনত ৰঞ্জিত নামৰ এজন ল'ৰা আছিল। ল'ৰাজনৰ বয়স তেতিয়া 10 বছৰমান হৈছে। সি জীৱনৰ আওভাও অলপ চলপ বুজিব পৰা হৈছে মাত্ৰ। ৰঞ্জিতৰ দেউতাকে গাঁৱৰে এজন লোকৰ পৰা কিছু টকা ধাৰলৈ লৈছিল। মাকৰ অপাৰেশ্যনৰ বাবে টকাখিনি ধাৰলৈ লৈছিল। অপাৰেশ্যনটো সম্পন্ন হৈ যোৱাৰ পিছতো কিন্তু ৰঞ্জিতৰ দেউতাকে সেই মানুহজনৰ ধাৰখিনি মাৰিব পৰা নাছিল। মানুহজনক পইচাখিনি উভতাই নিদিয়াৰ বাবে ৰঞ্জিতহঁতৰ ঘৰলৈ আহিছিল সেই মানুহজন। আৰু টকাখিনি উভতাই দিব নোৱাৰাৰ বাবে ৰঞ্জিতৰ দেউতাকক 2টা চৰ মাৰিছিল মানুহজনে। আৰু 2টা চৰ মাৰিয়ে মানুহজন ক্ষান্ত হৈ থকা নাছিল। যি অলপমান ৰঞ্জিতহঁতৰ মাটি আছিল সেই মাটিখিনিও টকাখিনি নিদিয়াৰ বাবে কাঢ়ি লৈছিল মানুহজনে। যিখিনি মাটি মানুহজনে কাঢ়ি ল'লে সেই মাটিখিনিতেই খেতি বাতি কৰি ৰঞ্জিতহঁতৰ পৰিয়ালটো কোনোমতে চলিছিল। মানুহজনে ৰঞ্জিতৰ দেউতাকক ক'লে, যেতিয়ালৈকে তই মোক পইচা ঘূৰাই দিব নোৱাৰ তেতিয়ালৈকে এই মাটিখিনি মোৰ। পইচা যিদিনা দিবি সেইদিনা এই মাটিখিনি উভতাই পাবি। তাৰ পূৰ্বে এই মাটিখিনিলৈ যদি তই চকু দিয় তেন্তে কথা বেয়া হৈ যাব। ইয়াৰ পিছত সন্ধিয়া নামি আহিল। সন্ধিয়াৰ সময়ত ঘৰৰ সকলো মানুহ ভিতৰত আছিল। ৰঞ্জিতৰ এটা সৰু ভায়েক আৰু এজনী সৰু ভনীয়েক আছিল আৰু মাক দেউতাক। ঘৰখনৰ ভিতৰতেই তেওঁলোক আটাইকেইটা আছিল। আৰু ৰঞ্জিতে মাক দেউতাকে কিনো কথা পাতিছে সেয়া শুনি আছিল। ৰঞ্জিতৰ মাক দেউতাকে পাতি আছিল, এতিয়া কি হ'ব? আমাৰ যিখিনি মাটি আছিল সেইখিনিতেই আমি খেতি বাতি কৰি কোনো ৰকমে পৰিয়ালটো চলাই আছিলো। এতিয়া এই মানুহজনে দেখোন টকাখিনি দিব নোৱাৰাৰ বাবে আমাৰ মাটিখিনিও কাঢ়ি ল'লে। এই কথাষাৰ শুনি ৰঞ্জিতৰ বহুত বেছি চিন্তা হ'ল। ৰঞ্জিতে ভাবি পোৱা নাই সি এতিয়া কি কৰিব। ৰাতি যেতিয়া গভীৰ হৈ আহিল, ঘৰৰ সকলো মানুহ যেতিয়া শুই পৰিল, ৰঞ্জিত ঘৰৰ পৰা ওলাই আহিল। ফটাচিটা পুৰণা কাপোৰ পিন্ধি ৰঞ্জিত যেনেকৈ আছিল তেনেকৈয়ে ওলাই আহিল ঘৰৰ পৰা। আৰু পোনে পোনে ৰঞ্জিত ৰেলৱে ষ্টেচনলৈ ৰাওনা হ'ল। ৰেলৱে ষ্টেচনলৈ গৈ এখন ট্ৰেইনত বহি দিলে ৰঞ্জিতে। ৰঞ্জিতে নাজানে ট্ৰেইনখন কলৈ যাব। সি কেৱল উঠি দিছে ট্ৰেইনখনত। ট্ৰেইনখন যেতিয়া গুচি গ'ল, ট্ৰেইনখন গৈ গৈ গুজৰাটৰ চুৰাটত উপস্থিত হ'লগৈ। ৰঞ্জিতৰ সন্মুখত এতিয়া সমস্যা বহুত। ট্ৰেইনখনত উঠি সি ঘৰৰ পৰা ওলাই আহিলতো ঠিকেই, তাৰ বয়সো এতিয়া কম। না তাৰ পকেটত পইচা আছে না তাৰ ওচৰত খোৱা বোৱাৰ কিবা যোগাৰ আছে। যেতিয়াই ৰঞ্জিতে গুজৰাটৰ চুৰাট চহৰত উপস্থিত হ'ল, ৰঞ্জিতে চাৰিওফালে চাই হতবাক হ'ল। কাৰণ প্ৰথমবাৰৰ বাবে সি চহৰ দেখিছে। চহৰখনৰ আওভাও দেখি সি যথেষ্ট সমস্যাত পৰিল। কাৰণ ইমান মানুহৰ মাজত সি কাকো চিনি নাপায়। ইমান মানুহ, ইমান ভিৰ, ইমান গাড়ী সি প্ৰথমবাৰ দেখিছে। উপায়হীন হৈ সি এজন ট্ৰাক ড্ৰাইভাৰৰ কাষলৈ গ'ল। ট্ৰাকখন ছাইডতে পাৰ্কিং কৰি কাষৰে এখন দোকানলৈ গৈছে ড্ৰাইভাৰজন। দোকানখনত কিছু বয়বস্তু লৈছে ট্ৰাক ড্ৰাইভাৰজনে। ৰঞ্জিতে ড্ৰাইভাৰজনৰ কাষলৈ গৈ ক'লে, আংকল, মোক কিবা এটা কাম লাগিছিল। প্ৰথম অৱস্থাত ট্ৰাক ড্ৰাইভাৰজনে ৰঞ্জিতক মানা কৰিছিল। ড্ৰাইভাৰজনে কৈছিল, মোৰ ওচৰত তোমাৰ বাবে কোনো কাম নাই। যেতিয়া ৰঞ্জিতে ক'লে, আপোনাৰ ট্ৰাকখনতেই মোক ৰাখি লওক আৰু মোক খোৱা বোৱাখিনি দিলেই হ'ল, আৰু সেইখিনি পালেই মই আপোনাৰো কামখিনি কৰি দিব পাৰিম। এই কথাখিনি শুনাৰ পিছত ট্ৰাক ড্ৰাইভাৰজনে ৰঞ্জিতক সুধিলে, তুমি ক'ৰ পৰা আহিছা? তোমাৰ ঘৰ ক'ত? তাৰ পিছত ৰঞ্জিতে ক'লে, এই দুনিয়াত মোৰ আৰু কোনো নাই। মই নিজৰ দমত কিবা এটা কৰিব বিচাৰিছো আৰু কষ্ট কৰি
মই নিজৰ লক্ষ্যত উপনীত হৈ কিবা এটা হাসিল কৰিব বিচাৰো। ৰঞ্জিতৰ মুখেৰে এই কথা শুনি ট্ৰাক ড্ৰাইভাৰজনে তেওঁৰ লগতে ৰঞ্জিতক ৰাখিবলৈ মান্তি হ'ল। ট্ৰাক ড্ৰাইভাৰজনৰ সহায়ক হিচাপে ৰঞ্জিতে ট্ৰাকখনতে ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে। লাহে লাহে ৰঞ্জিতৰ বয়স বাঢ়ি গ'ল। এটা সময়ত ৰঞ্জিতে খুব কম বয়সতে ট্ৰাকখন চলাবলৈও শিকি ল'লে। কিন্তু ৰঞ্জিতৰ বয়স কম, সেইবাবেই ড্ৰাইভাৰজনে ৰঞ্জিতক বৰ বেছিকৈ ট্ৰাকখন চলাবলৈ নিদিয়ে। কৰবাৰ পৰা যদি কিবা বস্তু আনিব লাগে বা কৰবাত যদি কিবা বস্তু দিব লাগে, এনেবোৰ কামতেই ড্ৰাইভাৰজনে ৰঞ্জিতক নিয়োগ কৰে। আৰু এনেকৈয়ে সময়বোৰ পাৰ হৈ গৈছে। আৰু ট্ৰাকখনতেই জীৱন চলাই নিয়া ৰঞ্জিতৰ বয়সো 16 বছৰ অতিক্ৰম কৰিছে। যেতিয়া ৰঞ্জিত 16 বছৰীয়া হ'ল আৰু লাহে লাহে যেতিয়া ৰঞ্জিতে ট্ৰাকখন চলাবলৈও শিকিছিল, ট্ৰাকখনত সি হেল্পাৰ হিচাপেও থাকিবলৈ পৰাগৈ হৈছে। কিন্তু কথাতেই কয় নহয়, ভগৱানে যিটো বিচাৰে সেইটোহে হ'ব। এনেকুৱাই হ'ল সেই ল'ৰাজনৰ লগত। এদিন কি হ'ল, ল'ৰাজন যিখন ট্ৰাকত থাকে সেই ট্ৰাকখন হঠাৎ এক্সিডেণ্ট হৈ গ'ল। এক্সিডেণ্টত ট্ৰাক ড্ৰাইভাৰ আৰু সেই ল'ৰাজন বহুত বেয়া ধৰণেৰে আঘাতপ্ৰাপ্ত হ'ল। যেতিয়াই এই কথা ট্ৰাকখনৰ মালিকে গম পালে, তেতিয়াই মালিকজনে দুয়োৰে ভালদৰে চিকিৎসা কৰালে। আৰু চিকিৎসা কৰাৰ ফলত সেই ল'ৰাজন সোনকালেই সুস্থ হৈ উঠিল। কাৰণ সি ড্ৰাইভাৰজনৰ তুলনাত সামান্য পৰিমাণেহে আঘাতপ্ৰাপ্ত হৈছিল আৰু ড্ৰাইভাৰজনে বহুত বেছি আঘাত পাইছিল। সামান্য সুস্থ হোৱাৰ পিছত সি ড্ৰাইভাৰজনৰ চোৱা চিতা কৰিবলৈ ধৰিলে। ড্ৰাইভাৰজনৰ সি যতন ল'লে। তেতিয়াই ড্ৰাইভাৰজনে ল'ৰাজনক ক'লে, অৰ্থাৎ ৰঞ্জিতক ক'লে, যদি তোমাৰ ভালদৰে কাম শিকিবলৈ মন আছে বা ভালদৰে যদি তুমি কাম কৰিব বিচাৰা, তেন্তে তুমি আমাৰ মালিকক লগ ধৰা আৰু মালিকক কথাখিনি কোৱা। মইতো এতিয়া অসুস্থই হৈ আছো। তেওঁৰ ওচৰত বহুকেইখন ট্ৰাক আছে। সেইসমূহ ট্ৰাকৰ যিকোনো এখনলৈ গৈ তুমি ভালদৰে কামখিনি শিকি লোৱা। ইয়াৰ পিছত ৰঞ্জিতে ট্ৰাক মালিকৰ সৈতে কথা পাতিলে। মালিকজনক ৰঞ্জিতে অনুৰোধ কৰিলে, ছাৰ, মোক কোনোবা এখন ট্ৰাকলৈ পঠিয়াই দিয়ক। মই কাম শিকিব বিচাৰো আৰু নিজৰ জীৱনটো সুন্দৰকৈ পাৰ কৰিব বিচাৰো। মই নিজৰ দমত কিবা এটা কৰিবৰ বাবেই ঘৰৰ পৰা ওলাই আহিছো। ৰঞ্জিতৰ সেই আত্মবিশ্বাস দেখি মালিকজনে তাক বেলেগ এখন ট্ৰাকলৈ পঠিয়াই দিলে। কাৰণ মালিকজনৰ কেইবাখনো ট্ৰাক আছিল। সেইসমূহ ট্ৰাকৰ এখনলৈ ৰঞ্জিতক পঠিয়াই দিলে। আৰু লাহে লাহে সময়বোৰ পাৰ হৈছে আৰু সময়ৰ লগে লগে ৰঞ্জিতেও ভালদৰে ট্ৰাক চলাবলৈ শিকি গ'ল। যেতিয়া ৰঞ্জিতৰ বয়স 18 বছৰ হ'ল, তেতিয়াই ৰঞ্জিতে বাহন চলোৱাৰ লাইচেন্সখন বনাই ল'লে আৰু ভালকৈ ট্ৰাক চলাবলৈ ধৰিলে। 18 বছৰ হোৱাৰ পিছত ৰঞ্জিতে প্ৰফেশ্যনেলভাৱে ড্ৰাইভাৰৰ কাম আৰম্ভ কৰিলে। যেতিয়া প্ৰফেশ্যনেলি ৰঞ্জিতে ড্ৰাইভাৰৰ কাম আৰম্ভ কৰিলে, ৰঞ্জিতৰ হাতলৈ ভালকৈ ধন অহা আৰম্ভ হ'ল। তেনেকৈ ড্ৰাইভাৰ হিচাপে ৰঞ্জিতৰ কিছুদিন পাৰ হ'ল। যেতিয়াই কিছুদিন পাৰ হ'ল, তেতিয়া ৰঞ্জিতে ভাবিলে, মই দেখোন এটা কাম কৰিব পাৰোঁ। এনেদৰেই যিখিনি দৰমহা লাভ কৰোঁ, তাৰ পৰা কিছু টকা জমা কৰি মই দেখোন নিজে এখন ট্ৰাক কিনি ল'ব পাৰোঁ। ৰঞ্জিতৰ মূৰত সেই কথাটো সোমাই যোৱাৰ পিছত সি দুগুণ পৰিশ্ৰম কৰিবলৈ ধৰিলে। আৰু তেনেদৰেই ট্ৰাক চলাই যি ধন ৰঞ্জিতে লাভ কৰিছিল, সেয়া সি জমা কৰিবলৈ ধৰিলে। যিখিনি পইচা ৰঞ্জিতে জমা কৰিছিল, সেই পইচাখিনি ৰঞ্জিতে এজন লগৰীয়া ট্ৰাক ড্ৰাইভাৰৰ হাতত জমা ৰাখিছিল। লাহে লাহে সেই লগৰীয়াজনক ৰঞ্জিতে 4-5 লাখ টকা জমা দিলে। দিনৰ দিনটো পৰিশ্ৰম কৰি নিজৰ খৰচ পাতি কৰি যিখিনি টকা বাচে, সেই টকাখিনি ৰঞ্জিতে ড্ৰাইভাৰজনক দি গৈছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। মই আগতেই কৈছো, ভগৱানে যিটো ভাবে সেইটোহে হয়। ৰঞ্জিতে যিখিনি পইচা লগৰ ড্ৰাইভাৰজনৰ হাতত জমা ৰাখিছিল, সেই ড্ৰাইভাৰজনে এদিন ঘৰ দুৱাৰ এৰি কৰবালৈ ভাগি গুচি গ'ল। এই কথাটো শুনি ৰঞ্জিতৰ মূৰত খৰক ভাগি পৰিল। কাৰণ কষ্টৰ পইচা সি এটা এটাকৈ জমা ৰাখিছিল। সেইখিনি যেতিয়া জমা থোৱাজনেই ভাগি গুচি গ'ল, ৰঞ্জিতৰ মূৰত যেন সৰকখনহে ভাগি পৰিল। ৰঞ্জিতে ভাবিবলৈ ধৰিলে, এনেকৈ মই আৰু ধন সাঁচিব নোৱাৰো। এনেকৈ যদি মই আকৌ বেলেগৰ হাতত ধন জমা ৰাখোঁ, তেতিয়া সেইজনেও আকৌ মোৰ এই টকাখিনি আত্মসাৎ কৰিব। যদি এনেকৈ মোৰ টকা পানীত পৰে, তেন্তে মইনো কেনেকৈ ঘৰৰ পৰিয়ালক সহায় কৰিব পাৰিম? এই কথাখিনি ভাবি ভাবিয়েই ৰঞ্জিতে কি কৰিলে, এটা বেংকলৈ গৈ নিজৰ নামত এটা একাউণ্ট খুলিলে। বেংকত একাউণ্ট খুলি ৰাহি হোৱা পইচাখিনি সেই একাউণ্টত জমা কৰি গ'ল ৰঞ্জিতে। লাহে লাহে সময়বোৰ পাৰ হ'ল। সময় পাৰ হৈ যোৱাৰ লগে লগে ৰঞ্জিতৰ বেংক একাউণ্টত ইমান টকা জমা হ'ল, ৰঞ্জিতে এতিয়া খুব ধুনীয়াকৈ এখন ট্ৰাক কিনিব পৰা হ'ল। বেংকত যেতিয়া যথেষ্ট পৰিমাণৰ ধন জমা হ'ল, ৰঞ্জিতে ঋণ লৈ এখন ট্ৰাক কিনি ল'লে।
ইনষ্টলমেণ্টত ট্ৰাকখন ক্ৰয় কৰি অনাৰ পিছত ৰঞ্জিত অত্যন্ত সুখী, কাৰণ এতিয়া নিজৰ বুলি ৰঞ্জিতৰ এখন ট্ৰাক আছে। ট্ৰাকখন চাই চাই ৰঞ্জিতে শান্তি পায়, ৰঞ্জিতে সুখ অনুভৱ কৰে। এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো কিন্তু ৰঞ্জিতে ঘৰখনৰ কথা চিন্তা কৰিছে। ৰঞ্জিতে সেই ট্ৰাকখন বহুত কষ্ট, পৰিশ্ৰম আৰু সততাৰে চলাবলৈ ধৰিলে। লাহে লাহে সময়বোৰ পাৰ হৈ গ'ল আৰু সময়ৰ লগে লগে ৰঞ্জিতৰ EMIবোৰো মৰি আহিছে। এদিন কি হ'ল, ৰঞ্জিতে হেণ্ডিমেনৰ সৈতে ট্ৰাকখনত ফুল মাল লোড কৰি কৰবালৈ গৈ আছিল। তেতিয়া ৰাতি ৩ বাজিছিল। ৰঞ্জিত গৈ থাকোঁতেই সেই ৩টামান বজাত ৰঞ্জিতে ৰাজপথত এটা এক্সিডেণ্ট দেখিবলৈ পালে। এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈছে। এক্সিডেণ্ট হৈ থকা গাড়ীখন দেখি ৰঞ্জিতে নিজৰ ট্ৰাকখন ৰখাই সহায়ৰ বাবে ট্ৰাকখনৰ পৰা নামি গ'ল আৰু গাড়ীখনৰ ভিতৰত দেখিলে এগৰাকী মহিলা বেহুচ হৈ পৰি আছে। সন্মুখৰ ফালৰ পৰা ইমান প্ৰচণ্ড জোৰেৰে গাড়ীখনত আঘাত কৰিছিল, গাড়ীখনৰ ভিতৰত থকা সকলো এয়াৰবেগ খোল খাই গৈছিল। ৰঞ্জিতে গাড়ীখনৰ ভিতৰলৈ চাই মহিলাগৰাকীক যেতিয়া ভালদৰে লক্ষ্য কৰিলে, তেতিয়া ৰঞ্জিতে দেখিলে মহিলাগৰাকী জীয়াই আছে। মহিলাগৰাকী বেহুচ হৈ গাড়ীখনৰ ভিতৰত পৰি আছে। ইফালে ৰঞ্জিতৰ মাল লৈ যাবলৈ দেৰি হৈছে। ৰঞ্জিতে ৰাস্তাৰে আহি থকা গাড়ী ৰখাবলৈ চেষ্টা কৰিলে, যাতে মহিলাগৰাকীক যেনে তেনে হাস্পতালত ভৰ্তি কৰিব পৰা যায়, কিন্তু কাৰোৰে পৰা ৰঞ্জিতে সহায় নাপালে। বাৰম্বাৰ সহায় বিচৰাৰ পিছতো ৰঞ্জিতক কোনেও সহায় নকৰিলে। পৰিণতিত হেণ্ডিমেনৰ সৈতে ৰঞ্জিতে নিজৰ ট্ৰাকতেই সেই মহিলাগৰাকীক উঠাই কাষতেই থকা চহৰৰ মাজলৈ সোমাই গ'ল। ৰঞ্জিতে চহৰৰ মাজলৈ সোমাই গৈ সুধিলে, ইয়াত ভাল হস্পিটেল ক'ত আছে? ৰঞ্জিতক ক'লে অলপ আগতেই এখন ভাল হস্পিটেল আছে। ৰঞ্জিতে লগে লগেই ট্ৰাকখন লৈ সেই হাস্পতালখনৰে দিশে অগ্ৰসৰ হ'ল আৰু লগে লগে হাস্পতালখনত ট্ৰাকখন সুমুৱাই দিলে ৰঞ্জিতে। ট্ৰাকখনৰ পৰা নমাই মহিলাগৰাকীক হাস্পতালখনত ভৰ্তি কৰোৱা হ'ল। মহিলাগৰাকীৰ যেতিয়ালৈকে জ্ঞান ঘূৰি অহা নাছিল, ২-৩ ঘণ্টা ৰঞ্জিতে তাতেই অপেক্ষা কৰিলে। ২-৩ ঘণ্টাৰ পিছত যেতিয়া মহিলাগৰাকীৰ জ্ঞান ঘূৰি আহিল, ৰঞ্জিতে মহিলাগৰাকীৰ কাষলৈ গৈ মহিলাগৰাকীৰ স্বাস্থ্যৰ বুজ ল'লে। মহিলাগৰাকীয়ে সুধিলে, তুমি কোন? ৰঞ্জিতে তাৰ পিছত সকলো কথা মহিলাগৰাকীক বিৱৰি ক'লে। আপোনাক ময়েই এই হাস্পতাললৈ লৈ আহিছোঁ। আপোনাৰ এক্সিডেণ্ট হৈছিল, এতিয়া আপুনি ঠিকে আছেতো? তেতিয়া মহিলাগৰাকীয়ে ক'লে, মই ঠিকে আছোঁ। তেনেকুৱাতেই হাস্পতালখনৰ চিকিৎসক আহি উপস্থিত হ'ল। মহিলাগৰাকীক সুধিলে, এতিয়া আপুনি কেনে পাইছে? তেতিয়া মহিলাগৰাকীয়ে ক'লে, এতিয়া মই ঠিকে আছোঁ ডাক্তৰ। মহিলাগৰাকীক ডাক্তৰে ক'লে, আপোনাৰ যদি আৰু অকণমান হাস্পতাললৈ অহাত পলম হ'লহেঁতেন, তেন্তে আপুনি চাগে নাবাচিলহেঁতেন, কিন্তু কপাল ভাল, আপুনি সময়মতে আহি হাস্পতাল পালে। চিকিৎসকে ক'লে, এওঁৰ বাবেই আপোনাৰ জীৱনটো ৰক্ষা পৰিলে। এওঁ যদি সময়ত আপোনাক আমাৰ হাস্পতাললৈ নানিলেহেঁতেন, তেন্তে আমি আপোনাক বচাব নোৱাৰিলোহেঁতেন, কাৰণ আপোনাৰ আঘাত যথেষ্ট গুৰুতৰ আছিল। যেতিয়াই মহিলাগৰাকীয়ে এই কথাটো শুনিলে, তেতিয়াই ৰঞ্জিতক বহুত বহুত ধন্যবাদ দিলে মহিলাগৰাকীয়ে আৰু ক'লে, ভাইটি, মই তোমাৰ বাবে কিবা এটা কৰিব বিচাৰোঁ। কোৱাচোন, মই তোমাক কেনেদৰে সহায় কৰিব পাৰোঁ? তেতিয়া ৰঞ্জিতে ক'লে, মেডাম, মোক একো নালাগে। আপুনি সুস্থ হৈছে, আপোনাক মই উদ্ধাৰ কৰিব পাৰিলোঁ, এয়াই মোৰ বাবে যথেষ্ট। আপুনি এতিয়া ভালে আছে, এইখিনিক লৈয়ে মই সুখী। এইখিনি কৈ ৰঞ্জিতে কোঠাটোৰ পৰা ওলাই আহিবলৈ ধৰিলে, কিন্তু দুৰ্ঘটনাত আহত মহিলাগৰাকীয়ে ৰঞ্জিতক ৰ'বলৈ ক'লে। ৰঞ্জিতক ক'লে, তোমাৰ নম্বৰটো মোক দিয়াচোন আৰু মোৰ নম্বৰটো তুমি লৈ লোৱা, আৰু আমাৰ ঘৰলৈ এদিন তুমি ভাত খোৱাকৈ আহিব লাগিব। এই বুলি কোৱাৰ পিছত ৰঞ্জিতে মহিলাগৰাকীৰ নম্বৰটো ল'লে। মহিলাগৰাকী মুম্বাইত থাকে আৰু মহিলাগৰাকীৰ কেইবাটাও কোম্পানী আছে আৰু মহিলাগৰাকী যথেষ্ট ধনী মানুহ। মহিলাগৰাকীৰ এটা ল'ৰা আৰু এজনী ছোৱালী। বেমাৰত মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হৈছে। ৰঞ্জিতে মহিলাগৰাকীৰ নাম্বাৰটো লৈ হাস্পতালৰ পৰা ট্ৰাকখন লৈ নিজৰ গন্তব্যৰ দিশে ৰাওনা হ'ল। তেনেকৈ কিছু সময় পাৰ হ'ল, কিন্তু এদিন কি হ'ল, ৰঞ্জিতক ফোন কৰিলে সেই মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে ৰঞ্জিতক ক'লে, ভাইটি, তুমি দেখোন আমাৰ ঘৰলৈ নাহিলাই, মইতো তোমাক আমাৰ ঘৰলৈ নিমন্ত্ৰণ দিছিলোঁ। ৰঞ্জিতে ক'লে, মেডাম, মোৰ যেতিয়াই সেইফালে কাম থাকিব, মই নিশ্চয় আপোনালোকৰ ঘৰলৈ যাম। অৱশ্যে কাইলৈ সন্ধিয়া মই সেইফালে যোৱাৰ কথাই আছে, গতিকে যদি সময় মিলে মই আপোনাৰ ঘৰত সোমাই আপোনাক লগ কৰি আহিম। সন্ধিয়া হোৱাৰ পূৰ্বেই ৰঞ্জিত মুম্বাইত উপস্থিত হ'ল। নিজৰ সামগ্ৰী গাড়ীৰ পৰা আনলোড কৰিলে ৰঞ্জিতে। তাতেই ট্ৰাকখন থৈ হেণ্ডিমেনক ট্ৰাকখনৰ ৰখীয়া দি মহিলাগৰাকীৰ ঘৰলৈ গ'ল ৰঞ্জিত। মহিলাগৰাকীক এড্ৰেছটো সুধি ৰঞ্জিতে বিচাৰি বিচাৰি মহিলাগৰাকীৰ ঘৰ ওলালগৈ। ৰঞ্জিত যোৱাৰ লগে লগে সেই আধ্যবন্ত মহিলাগৰাকীয়ে সুন্দৰভাৱেই ৰঞ্জিতক আদৰণি জনালে, স্বাগতম জনালে, আৰু মহিলাগৰাকীৰ সন্তানেও ৰঞ্জিতক
হাত জোৰ কৰি ধন্যবাদ জনালে আৰু ক'লে, আপোনাৰ কাৰণেই মাক আজি আমি ঘূৰাই পালোঁ। মৃত্যু মুখৰ পৰা মাক আপুনি বচাই আনিলে, সেইবাবেই আপোনাক আমি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেতিয়া ৰঞ্জিতে ক'লে, এয়াতো মানৱীয়তাৰ কথা, ইয়াত ধন্যবাদৰ কি প্ৰয়োজন? আপোনালোকৰ মাক বচোৱাটো মোৰ মানৱীয় কৰ্তব্য। মই ভাবিছিলোঁ সেই সময়ত মাক সহায় কৰাটো মোৰ বাবে অত্যন্ত জৰুৰী। ইয়াতনো মই কি ভাল কৰিলোঁ? ৰঞ্জিতক বহিবলৈ দি মহিলাগৰাকীয়ে সুন্দৰভাৱে আপ্যায়ন কৰিলে আৰু মহিলাগৰাকীয়ে বহু কথাই পাতিলে ৰঞ্জিতৰ লগত। মহিলাগৰাকীয়ে ৰঞ্জিতক সুধিলে, তুমি থাকা ক'ত? তুমি কিয় ট্ৰাক চলাবলগীয়া হ'ল? তেতিয়া ৰঞ্জিতে সেই মহিলাগৰাকীক নিজৰ সম্পূৰ্ণ কাহিনী বিৱৰি ক'লে। যেতিয়াই ৰঞ্জিতৰ মুখেৰে ৰঞ্জিতৰ সেই দুখ ভৰা কাহিনী মহিলাগৰাকীয়ে শুনিলে, মহিলাগৰাকীও আচৰিত হ'ল। ৰঞ্জিতে ক'লে, মই 10 বছৰ বয়সতেই গাঁৱৰ পৰা ওলাই আহিলোঁ। কি পৰিৱেশ পৰিস্থিতিত ৰঞ্জিত গাঁৱৰ পৰা ওলাই আহিব লগা হৈছিল সেই কথা ক'লে। তাৰ পিছত কেনেকৈ এজন ট্ৰাক ড্ৰাইভাৰৰ লগত থাকি এই ৰঞ্জিতে জীৱনটো আৰম্ভ কৰিছিল সেয়াও ক'লে। ট্ৰাক ড্ৰাইভাৰজন কেনেকৈ এক্সিডেণ্টত মৰি গ'ল সেই কথাও মহিলাগৰাকীক বিৱৰি ক'লে ৰঞ্জিতে। আৰু তাৰ পিছৰে পৰা যে ৰঞ্জিতে ট্ৰাক চলাবলৈ আৰম্ভ কৰিলে সেই কথাও জনালে মহিলাগৰাকীক। মহিলাগৰাকীক ৰঞ্জিতে ক'লে, মই নিজৰ বলত কিবা এটা কৰিব বিচাৰোঁ। ৰঞ্জিতৰ মুখেৰে এই আত্মবিশ্বাস, আত্মপ্ৰত্যয়ৰ কথাখিনি শুনি মহিলাগৰাকীয়ে ভাবিলে, এই ল'ৰাজনৰ বাবে ময়ো কিবা এটা কৰাটো কিন্তু অত্যন্ত জৰুৰী। মোৰো এইখিনি কৰ্তব্য হ'ব এই ল'ৰাজনৰ বাবে কিবা এটা কৰাটো। তাৰ পিছতেই সেই মহিলাগৰাকীয়ে ৰঞ্জিতক ক'লে, ৰঞ্জিত, আজিৰ পৰা তুমি মোৰ দ্বিতীয়টো ল'ৰা। আজিৰ পৰা তুমি মোৰ সন্তানৰ দৰেই মোৰ লগত থাকিবা। ৰঞ্জিতে ক'লে, মেডাম, এইখিনিৰ কোনো প্ৰয়োজন নাই। মহিলাগৰাকীয়ে ৰঞ্জিতক ক'লে, মোক মেডাম বুলি নামাতিবা, তুমি মোক মা বুলি সম্বোধন কৰা, মোক মা বুলি মাতিবা, কাৰণ মই তোমাক নিজৰ ল'ৰা বুলি ভাবিছোঁ। তেতিয়া ৰঞ্জিতে আকৌ বিনয়েৰে ক'লে, মা, এইবোৰ কৰাৰ কোনো প্ৰয়োজন নাই। মোৰ সময় খুব ভালদৰে পাৰ হৈছে। প্ৰথম অৱস্থাত মোৰ কষ্ট হৈছিল যদিও এতিয়া কিন্তু মোৰ বিশেষ কষ্ট নাই, কাৰণ মই এতিয়া ট্ৰাকখনৰ সকলো EMI পৰিশোধ কৰিছোঁ। এতিয়া মোৰ তেনেকৈ ধাৰ ঋণ নাই। সেইবাবে এই ট্ৰাকখন লৈ মই সুন্দৰকৈ চলি যাব পাৰোঁ। এই ট্ৰাকখনৰ পৰা যি ধন উপাৰ্জন কৰিম, ইয়াৰ দ্বাৰা মই আৰু এখন ট্ৰাক কিনিম, আৰু তেনেকৈ ইখনৰ পিছত সিখন ট্ৰাক কিনি যেতিয়া মই কেইবাখনো গাড়ী কিনি ল'ব পাৰিম, তেতিয়াহে মই গাঁৱলৈ উভতি যাম, আৰু তাৰ পিছত মই মোৰ মা দেউতাক বহুত বেছি সহায় কৰিম। ৰঞ্জিতৰ মুখেৰে এই কথা শুনি মহিলাগৰাকীয়ে ক'লে, এতিয়া তুমি এইবোৰ কৰাৰ কোনো দৰকাৰ নাই। আজিৰ পৰা তুমি মোৰ ল'ৰা হ'লা, তুমি মোৰ পুত্ৰ। মোৰ বহুকেইটা কোম্পানী আছে। মোৰ মুম্বাইৰ ভিতৰতো কেইবাটাও কোম্পানী আছে আৰু গুজৰাটতো মোৰ কেইবাটাও কোম্পানী আছে। এই ট্ৰাকখন মই বেলেগ কোনোবা ড্ৰাইভাৰক দি দিম। তুমি মোৰ কোম্পানীকেইটা চম্ভলাৰ কাম আৰম্ভ কৰা আৰু মোক সহায় কৰা, আৰু তাৰ বাবদ মই তোমাক উচিত মূল্য দিম, আৰু তুমি যি বিচাৰা সকলো তুমি সেই টকাৰে কৰি ল'ব পাৰিবা। ৰঞ্জিতে কিন্তু মহিলাগৰাকীৰ কথাত সন্মতি দিব বিচৰা নাছিল, কিন্তু যিহেতু মহিলাগৰাকীয়ে নিজৰ পুত্ৰ জ্ঞান কৰিছে আৰু ৰঞ্জিতক মা বুলি মাতিবলৈ কৈছে, সেইবাবেই মহিলাগৰাকীৰ কথাত সন্মতি দিলে ৰঞ্জিতে। ৰঞ্জিতে নিজৰ ট্ৰাকখন এজন ড্ৰাইভাৰক গতাই দিলে। ইফালে ড্ৰাইভাৰে ৰঞ্জিতৰ ট্ৰাকখন চলোৱাৰ কাম আৰম্ভ কৰিলে, এইফালে মহিলাগৰাকীৰ কোম্পানীকেইটা চোৱা চিতাৰ কাম আৰম্ভ কৰিলে ৰঞ্জিতে। লাহে লাহে সময়বোৰ পাৰ হৈ গ'ল, আৰু সময়ৰে লগে লগে ৰঞ্জিতক মহিলাগৰাকীয়ে মুম্বাইত এটা ঘৰ কিনি দিলে, আৰু সেই ঘৰটোত ৰঞ্জিতে এটা বিলাসী জীৱন আৰম্ভ কৰিলে। সমান্তৰালভাৱে মহিলাগৰাকীৰ প্ৰায়বোৰ কোম্পানী চোৱা চিতা কৰাৰ কাম আৰম্ভ কৰিলে ৰঞ্জিতে। সেই মহিলাগৰাকীৰ সৈতে থকা ৰঞ্জিতৰ 2 বছৰ সম্পূৰ্ণ হ'ল। এই 2 বছৰত ৰঞ্জিতৰ বহুত ধন জমা হৈ গ'ল। সেই সময়লৈ ৰঞ্জিতৰ চেলাৰী অৰ্থাৎ দৰমহা 5 লাখৰো অধিক। কাৰণ ৰঞ্জিতৰ ব্যৱসায় বাণিজ্যৰ কিছু জ্ঞানো আছিল, কাৰণ 10 বছৰ বয়সৰ পৰাই ৰঞ্জিতে কষ্ট কৰিছে, ট্ৰাকত কাম কৰিছে। তদুপৰি মহিলাগৰাকীৰ জীৱন বচাইছে ৰঞ্জিতে, গতিকে ৰঞ্জিতৰ সন্মুখত বহুবোৰ সুযোগ আছিল। মহিলাগৰাকীয়ে ৰঞ্জিতক বহুত বেছি পইচা দিব বিচাৰিছিল, কিন্তু ৰঞ্জিতৰ এটা গুণ আছিল, ৰঞ্জিত খুবেই স্বাভিমানী। যিখিনি ৰঞ্জিতে কষ্ট কৰিব তাৰ মূল্যহে ৰঞ্জিতে বিচাৰিছে, কাৰণ ৰঞ্জিতে নিজৰ কষ্টৰ বলত ধন উপাৰ্জন কৰাৰ এটা বিশ্বাস মনত পুহি ৰাখিছে। মহিলাগৰাকীয়ে বেছিকৈ ধন দিলেও ৰঞ্জিতে বাধা দিয়ে। তেনেকৈ ৰঞ্জিতৰ বহু টকা জমা হৈ গৈছে। এদিন কি হ'ল, মহিলাগৰাকীয়ে নিজৰ পুত্ৰ কন্যাক লৈ ৰঞ্জিতৰ ওচৰলৈ আহিল। ৰঞ্জিতক মহিলাগৰাকীয়ে ক'লে, সোনকালে তুমি ৰেডি হোৱা, এতিয়া আমি এফালে যাম। ৰঞ্জিতে মহিলাগৰাকীৰ কথা শুনি লগে লগে ভিতৰলৈ গৈ চুট বুট পিন্ধি সাজু হ'ল। সাজু হৈ ৰঞ্জিতে মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰ কন্যাৰ সৈতে একেখন গাড়ীতেই বহিলে। তাৰ পিছত তেওঁলোক ৰেলৱে ষ্টেচনৰ ফালে গ'ল। পূৰ্বেই মহিলাগৰাকীয়ে আগতীয়াকৈ
এচি কেবিন বুক কৰিছে ৰেলত। গাড়ীৰ পৰা নামি ৰেলৱে ষ্টেচন পাই নিৰ্দিষ্ট ট্ৰেইনখনৰ এচি কেবিনত বহিলগৈ মহিলাগৰাকী ৰঞ্জিত আৰু মহিলাগৰাকীৰ 2 সন্তান। যেতিয়াই গৈ ট্ৰেইনখন ৰাজস্থানত পালেগৈ তেতিয়াই ৰঞ্জিতে গম পালে মায়ে আজি মোক কলৈ আনিছে। যেতিয়াই ৰঞ্জিতে ষ্টেচনত ট্ৰেইনৰ পৰা নামিল, মহিলাগৰাকীয়ে পূৰ্বেই ষ্টেচনত কেইবাখনো গাড়ী সাজু কৰি ৰাখিছে, কাৰণ ৰঞ্জিতেও চুট বুট পিন্ধি একেবাৰে আধ্যবন্ত মানুহৰ দৰে ঘৰৰ পৰা ওলাই আহিছে। ট্ৰেইনৰ পৰা নামাৰ লগে লগে সেই সাজু কৰি থকা নিৰ্দিষ্ট গাড়ীত বহিলগৈ ৰঞ্জিত, মহিলাগৰাকী আৰু তেওঁৰ 2 সন্তান। তাৰ পিছত ৰঞ্জিতক মহিলাগৰাকীয়ে ৰঞ্জিতৰ গাঁওখনৰ নাম সুধিলে। ৰঞ্জিতে গাঁওখনৰ নাম কোৱাৰ লগে লগে মহিলাগৰাকীয়ে ড্ৰাইভাৰক চিধাই ৰঞ্জিতৰ গাঁৱলৈ যাবলৈ নিৰ্দেশ দিলে। একেলগে যেতিয়া 6-7খন গাড়ী ৰঞ্জিতহঁতৰ গাঁওখনলৈ সোমাই গ'ল, সকলোৰে মাজত চৰ্চা হ'ল। গাঁৱৰ সকলো মানুহ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছে। ইমান গাড়ী লৈ হঠাৎ গাঁওখনলৈ কোন আহিল? মানুহবোৰে দেখিছে চুটবুট পিন্ধা বহু মানুহে 6-7খন গাড়ী লৈ আমাৰ গাঁৱলৈ আহিছে। সকলো হতবাক হৈছে। আগে পিছে বডিগাৰ্ড। ইমান আধ্যবন্ত মানুহ গাঁওখনলৈ কিয় আহিছে সকলোৰে মাজত চৰ্চা হৈছে। কোনেও একো ধৰিব পৰা নাই। কিন্তু গাঁৱৰ মানুহে গম পাইছে কোনোবা বহুত ডাঙৰ ধনী মানুহ তেওঁলোকৰ গাঁৱলৈ আহিছে। গাড়ীবোৰ গৈ যেতিয়া ৰঞ্জিতহঁতৰ ঘৰৰ মুখত ৰলগৈ, গাড়ীৰ দুৱাৰ খুলি ৰঞ্জিত গাড়ীৰ পৰা নামি আহিছে। চুট বুট পিন্ধি যিহেতু ৰঞ্জিত ঘৰখনলৈ আহিছে, কোনেও ৰঞ্জিতক চিনি পোৱা নাই। 15 বছৰৰ পিছত ৰঞ্জিত ঘৰলৈ উভতি আহিছে। ৰঞ্জিতৰ এতিয়া বয়স 25 বছৰ। গাড়ীবোৰ যেতিয়া ৰঞ্জিতহঁতৰ পদূলিত লাগি গ'ল, ৰঞ্জিতহঁতৰ ঘৰৰ ভিতৰৰ পৰা মাক দেউতাক, ৰঞ্জিতৰ ভায়েক ভনীয়েক সকলো ওলাই আহিছে দৌৰি। ৰঞ্জিতৰ মাক দেউতাক আচৰিত হৈছে, ইমানবোৰ গাড়ী লৈ আমাৰ ঘৰলৈ আচলতে কোন আহিছে আৰু আমাৰ পদূলিতেই এই গাড়ীবোৰ কিয় ৰখাইছেহি? এওঁলোক আমাৰ ঘৰলৈ কি উদ্দেশ্যত আহিছে বাৰু? গাড়ীৰ পৰা নামি মাক দেউতাকৰ কাষলৈ গ'ল ৰঞ্জিত আৰু মাক দেউতাকৰ চৰণ চুই ৰঞ্জিতে ক'লে, মা, মই ৰঞ্জিত। দেউতাকক ক'লে, দেউতা মোক চিনি পাইছানে? মই ৰঞ্জিত, তোমালোকৰ ল'ৰা। যেতিয়াই ৰঞ্জিতৰ মুখেৰে এই কথা শুনিলে, মাক দেউতাকে উচুপি উচুপি কান্দিবলৈ ধৰিলে। নিজৰ সন্তানক বহুদিনৰ মূৰত এই অৱস্থাত দেখা পাই মাক দেউতাকে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে আৰু ৰঞ্জিতক সাৱটি ধৰি কেৱল কান্দিছে আৰু কান্দিছে। ৰঞ্জিতক বহিবলৈ দিলে। ৰঞ্জিতৰ লগত অহা মহিলাগৰাকী আৰু মহিলাগৰাকীৰ 2 সন্তানক ভিতৰলৈ মাতি ৰঞ্জিতহঁতৰ ঘৰত বহিবলৈ দি তেওঁলোকলৈ পানী আনিলে। সকলোৱে জানিব বিচাৰিছে, ৰঞ্জিতে ফটা চিটা কাপোৰ পিন্ধি 10 বছৰ বয়সতেই যিহেতু আঁতৰি গৈছিল, এতিয়া ৰঞ্জিত এই অৱস্থাত কেনেদৰে উপনীত হ'ল? তাৰ পিছত ৰঞ্জিতে নিজৰ সকলো কাহিনী মাক দেউতাকক বিৱৰি ক'লে আৰু কাহিনীখিনি কৈ মাক দেউতাকক ৰঞ্জিতে ক'লে, তোমালোকৰ যি বেয়া দিন আছিল সেই বেয়া দিন এতিয়া দূৰ হৈ যাব। এতিয়া তোমালোকৰ ভাল দিন আহিছে। ৰঞ্জিতেও মাক দেউতাকৰ পৰা জানিব বিচাৰিলে, মই যেতিয়া ঘৰৰ পৰা ওলাই গৈছিলো তাৰ পিছত কি হৈছিল বাৰু? মোক তোমালোকে বিচাৰিছিলানে? মই কলৈ গ'লো বুলি ভাবিছিলা তোমালোকে? তেতিয়া মাক দেউতাকে ক'লে, তুমি যেতিয়া ঘৰৰ পৰা ওলাই গৈছিলা তেতিয়া আমি থানাত এজাহাৰ দাখিল কৰিছিলো। আমি ভাবিছিলো যিজন মানুহক আমি টকা ধাৰে দিবলৈ আছিলে, যিজনে আমাৰ মাটিখিনি কাঢ়ি লৈছিল, আমি ভাবিছিলো তেওঁৱেই তোমাৰ লগত কিবা এটা কৰিলে। তুমি যিহেতু একো নোকোৱাকৈ ঘৰৰ পৰা ওলাই গৈছিলা, এই কথাটোৱে আমাক বৰকৈ চিন্তাত পেলাইছিল। কাৰণ ইফালে সিফালে বিচাৰিও তোমাৰ সন্ধান আমি পোৱা নাছিলো, যাৰ বাবে কন্দাৰ বাহিৰে আমাৰ বেলেগ উপায় নাছিল। তেনেকৈ 3 বছৰ পাৰ হৈ গৈছিল। 3 বছৰ ধৰি তোমাক আমি কেৱল বিচাৰিছিলো আৰু বিচাৰিছিলো, কিন্তু লাহে লাহে তোমাক আমি বিচৰা বন্ধ কৰি দিলো। তেনেকৈয়ে গোটেই পৰিয়ালৰ সদস্যকেইজনে ইজনে আনজনৰ লগত হাঁহি ফূৰ্তিৰে কথা পাতিছে, কাৰণ 15 বছৰৰ পিছত তেওঁলোকে তেওঁলোকৰ সন্তানক উভতাই পাইছে। মাক দেউতাকক বহুদিন পাই ৰঞ্জিতে মাক দেউতাকৰ লগত কিছুদিন থাকিব বিচাৰিলে আৰু মহিলাগৰাকীক হাতজোৰ কৰি ক'লে, মা, আপোনালোক এতিয়া উভতি যাওক। আপুনি মোক যিখিনি কৃপা কৰিলে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। কাৰণ আপুনি মোৰ দুখৰ জীৱনটো সুখেৰে উপচাই দিলে, সেইবাবে আপোনাক শতকোটি ধন্যবাদ। ইমান দিনে ৰঞ্জিতে যিবোৰ টকা জমা কৰি ৰাখিছিল সেই টকাৰে নিজৰ বন্ধকত থকা মাটিখিনি খুলিলে। মাক দেউতাক থকা সেই ভগা জুপুৰিটোৰ স্থানত এটা ধুনীয়া ঘৰ বনালে ৰঞ্জিতে। যেতিয়া ৰঞ্জিতে এটা আটক ধুনীয়া ঘৰ সাজিলে তেতিয়া সমগ্ৰ গাঁৱত ৰঞ্জিতৰেই চৰ্চা হ'ল। মানুহে ক'বলৈ ধৰিলে, যিজন ল'ৰাক আমি সকলোৱে মৰিলে বুলি এৰিয়েই দিছিলো, সেই ল'ৰাজন পুনৰ উভতি আহিছে আৰু এনেকৈ উভতি আহিছে, কোটিপতি হৈহে সি উভতি আহিছে। ইয়াৰ পিছত ঘৰ দুৱাৰ সাজি নিজৰ বন্ধকত থকা মাটি মোকলাই মাক দেউতাকক লৈ ৰঞ্জিত মুম্বাইলৈ গ'ল আৰু মুম্বাইতেই মাক দেউতাকৰ সৈতে থাকিবলৈ ল'লে।
মুম্বাইতে ৰঞ্জিতৰ বিবাহো সম্পন্ন হ'ল। বৰ ভাল ছোৱালী এজনী ৰঞ্জিতে বিয়া পাতিলে। মাক দেউতাকৰ খুব যতন লয়। ৰঞ্জিতৰ পত্নীয়ে খুব সুন্দৰকৈ মাক দেউতাকৰ সেৱা শুশ্ৰূষা কৰে। 10 বছৰ বয়সতেই ফটা কাপোৰ পিন্ধি ঘৰৰ পৰা ওলাই যোৱা ল'ৰাটো 25 বছৰ বয়সত কোটিপতি হ'ল। এয়াই হৈছে কপালৰ লিখন, এয়াই হৈছে ভগৱানৰ ইচ্ছা। ৰঞ্জিতৰ এই উত্থানৰ কাহিনীক লৈ আপুনি কি ক'ব বিচাৰে কমেণ্ট কৰি আমাক জনাবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।